নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলোৱে ভাল আছে আৰু আজি এটা বিশেষ বিষয় লৈ আলোচনা কৰিবলৈ ইয়াত মই সৰু এটা ভিডিঅ' ইয়াত আপলোড কৰি আছোঁ। সেয়া হৈছে যে আমি সকলোৱে জানো যে যোৱা কেইদিনমান ধৰি আমাৰ ৰাজ্যত এটা বিষয় খুব চৰ্চিত হৈ আছে। সেই বিষয়টো কি? সেই বিষয়টো হৈছে ৰাজ্যসভাৰ নিৰ্বাচন। আমি জানো আমাৰ ৰাজ্যৰ পৰা ইতিমধ্যে 3খন সিট মানে আউট অফ দ্য 7 ৰাজ্যসভা সিট 3খন সিট আমাৰ খালী হৈছিলে আৰু সেই 3খন সিটত ইতিমধ্যে বিজেপিৰ পৰা 2জন আৰু ইউপিপিএলৰ পৰা আমাৰ বিটিআৰৰ বা আমাৰ বড়োলেণ্ডৰ যিজন প্ৰাক্তন চিফ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে কিন্তু ইতিমধ্যে নিৰ্বাচিত হৈ গ'ল। বিষয়টো হ'ল যে এজন পৰীক্ষাৰ্থী হিচাপে বা এজন সাধাৰণ নাগৰিক হিচাপে এই ৰাজ্যসভাৰ নিৰ্বাচন কেনেকৈ হয় বা কি প্ৰচেছৰ দ্বাৰা হয় বা কি বিষয়ত হয়, কাৰণ আমি সকলোৱে চাই আছোঁ যে কোন MLA সকলে ছাপোৰ্ট কৰিলে, কোন MLA সকলে ছাপোৰ্ট কৰা নাই, এই বিষয়বোৰ লৈ বহুত নিউজত বহুত ধৰণৰ কথাবোৰ চলি আছে। বিষয়টো কি হ'ল, আমাৰ ৰাজ্যততো বহুত পলিটিকেল পাৰ্টি আছে। যদি আমি ক'বলৈ যাওঁ আমাৰ NDAৰ ক্ষেত্ৰত আমাৰ বিজেপি আমাৰ ৰুলিঙত আছে, বিজেপিৰ লগত AGP আছে, UPPL আছে, আমাৰ BPF এতিয়া আছে। সেই আৰু যদি আমি চাবলৈ যাওঁ আমাৰ অপজিশ্যনত কংগ্ৰেছ আছে, ৰাইজৰ দল আছে, AJP এতিয়ালৈকে তেওঁলোকৰ কোনো MLA নাই আমাৰ ৰাজ্যত, কিন্তু AJPও আমি যদি চাওঁ আমাৰ অপজিশ্যন যিটো আমাৰ UPA এলায়েন্স বুলি আমি আগত কৈছিলোঁ সেই এলায়েন্সত আছে। ঠিক আছে, তো এই যে আমাৰ ৰাজ্য বিধানসভাত ৰুলিং আৰু এগেইনষ্ট অপজিশ্যন MLA তো সকলো বহুতৰে লগত আছে। কিয় তেনেহ'লে তাত UPPL? কাৰণ চাওক, প্ৰত্যেকটো ৰাজ্যত এই যে ৰাজ্যসভা MP সিট ইয়াৰ নাম্বাৰটো বেলেগ বেলেগ হয় আৰু প্ৰত্যেকটো ৰাজ্যত ৰাজ্যসভাৰ নিৰ্বাচনটো হয় ইনডাইৰেক্টলি। কিছুমান কথা আমি সকলোৱে জানো, যেনেকৈ ৰাজ্যসভাৰ নিৰ্বাচন ইনডাইৰেক্টলি ইলেকশ্যন হয়, ৰাজ্যসভাত আমি ডাইৰেক্টলি ভোট নিদিওঁ, আমাৰ দ্বাৰা নিৰ্বাচিত জনপ্ৰতিনিধি যিসকলে বিধানসভাত MLA হিচাপে যায়, বিধায়কসকলে ভোট দি ৰাজ্যসভাৰ MPক নিৰ্বাচিত কৰে আৰু ৰাজ্যসভাৰ MP সকলৰ কাৰ্যকাল হৈছে 6 বছৰ। ৰাজ্যসভা হৈছে এটা আনডিজলভ বডি আৰু ৰাজ্যসভা হৈছে আমাৰ দেশৰ সৰ্বোচ্চতম কক্ষ বুলি আমি কওঁ, মানে আপাৰ হাউচ বুলি আমি জানো, আৰু লোকসভা হৈছে আমাৰ নিম্ন কক্ষ বা লোৱাৰ হাউচ বুলি আমি জানো। ঠিক আছে, যদিওবা লোকসভা হৈছে আমাৰ পপুলাৰ হাউচ কম্পেয়াৰ টু ৰাজ্যসভা হৈছে আমাৰ আনপপুলাৰ হাউচ, বা আমি ক'ব পাৰোঁ যে আমাৰ যিটো যিমান মেক্সিমাম পাৱাৰ সেইটো কিন্তু আমাৰ ডিষ্ট্ৰিবিউট হৈ থাকে আমাৰ লোকসভাৰ হাতত। তো এইবিলাক বিষয়ত আমাৰ এটা নলেজ সকলোৰে আছে, কিন্তু এই যি নিৰ্বাচন প্ৰক্ৰিয়াটো দৰাচলতে কেনেকৈ হয় এই বিষয়ত বহুত পৰীক্ষাৰ্থীয়ে নাজানে, বা এই পৰীক্ষাত এই ধৰণৰ প্ৰশ্ন যেতিয়া আহে আমাৰ বহুত পৰীক্ষাৰ্থীয়ে আনচাৰ কৰিব নোৱাৰে। আৰু খালি পৰীক্ষাৰ্থী বুলি নহয়, এজন সাধাৰণ নাগৰিক হিচাপে মই ভাবোঁ যে এইখিনি বিষয় জানি থোৱাটো ভাল। চাওক, এতিয়া মই যদি কওঁ আমাৰ ৰাজ্যত যিমানজন MLA আছে সেই নাম্বাৰছ অফ MLA ছাপোৰ্ট কৰে এজন MPক, মানে ছাপোৰ্ট মানে এটা হৈছে প্ৰপ'জাৰ আৰু তাৰপিছত ধৰি লওক ভোটৰ ক্ষেত্ৰত এতিয়া প্ৰত্যেকজন MP হ'বলৈ এটা মিনিমাম নাম্বাৰছ অফ যি MLA ছাপোৰ্টটো লাগে সেইটো কাৰ কিমান আছে, মানে কোনটো দলৰ কিমানজন MLA আছে তাৰ ওপৰত ডিপেণ্ড কৰে। এতিয়া যেনেকৈ 3টা সিট খালী হৈছে, বিজেপিয়ে জানে যে তেওঁলোকৰ যিটো সিট অফ MLA আছে তেওঁলোকে 2জন MLA 2জন MP তেওঁলোকে জিকাই পঠাব পাৰিব, আৰু এটা সিট যিহেতুকে UPPL দলৰ 7জনকৈ MLA আছে, তো সেইকাৰণে ছেকেণ্ড মষ্ট হিচাপে UPPL এই প্ৰিফাৰেঞ্চটো পায়। আৰু সেইকাৰণে UPPL বহুতে হয়তো ভাবি আছে যে UPPL এজ এ NDA হিচাপে হয়তো বা মানে ৰাজ্যসভাত প্ৰমোদ বড়োৱে MP হ'ল, বাট নহয়, UPPL এজ এ পলিটিকেল পাৰ্টি হিচাপে কিন্তু তেওঁলোকেই প্ৰিফাৰেঞ্চটো পায় যে ৰাজ্যসভাত তেওঁলোকে প্ৰাৰ্থিত্ব দিব পাৰিব। এতিয়া বিষয়টো হৈছে যে তেনেহ'লে কি এজনতকৈ বেছি, কাৰণ আমি যদি লোকসভা চাওঁ বা আমি যদি বিধানসভা চাওঁ বা আমি যদি পঞ্চায়ত নিৰ্বাচন চাওঁ, পৌৰসভা নিৰ্বাচন যদি আমি চাওঁ, আমি সকলোতে দেখোঁ যে এজনতকৈ বেছি প্ৰাৰ্থী থাকে। তেনেহ'লে ৰাজ্যসভাৰ ক্ষেত্ৰত কিয় নহয়? কাৰণ ৰাজ্যসভাৰ ক্ষেত্ৰত বেলেগ পলিটিকেল পাৰ্টিবিলাকে প্ৰাৰ্থিত্ব আগ নবঢ়ায়, কাৰণ তেওঁলোকে জানে যে কোন পলিটিকেল পাৰ্টি কিমানজন MLA আছে আৰু কোনে এই প্ৰিফাৰেঞ্চটো পাব। আৰু সেইকাৰণে এতিয়া ধৰি লওক
UPPL দলৰ যিটো ছাপোৰ্ট আমি দেখিছোঁ যে তাত AIDFৰ 3জন বিধায়কে ছাইন কৰিছে বুলি এটা কথা ওলাইছে, কাৰণ তেওঁলোকে জানে যে তেওঁলোকে জিকাব নোৱাৰে প্ৰাৰ্থী, তেওঁলোকৰ কাষত সেই নাম্বাৰছটো নাই, সেইকাৰণে কিন্তু তেওঁলোকে যাক ভাল পায় তাক ছাপোৰ্ট কৰিছে। তো সেইটো বিধানসভাৰ ভিতৰত এনেকুৱা ধৰণৰ যিটো পৰিস্থিতি বা এনেকুৱা ধৰণৰ যিটো ছাপোৰ্টাৰ প্ৰপ'জাৰ সেইবিলাক আনঅপ'জ বা আনকণ্টেষ্টেড হৈ যায়, আৰু সেইকাৰণে আমি যদি চাওঁ আজিৰ ডেটত 3জন যি ৰাজ্যসভাৰ MP তেওঁলোকে কিন্তু আনকণ্টেষ্টেড উইনাৰ হিচাপে অলৰেডি দে আৰ লাইক উইনাৰ। তো এতিয়া বিষয়টো হৈছে যে তেনেহ'লে আমাৰ ৰাজ্যসভাৰ বৰ্তমান যিটো ভোটিং ছিষ্টেম সেইটো কিন্তু হৈছে আমাৰ বেচিকেলি এজন মানে এটা অ'পেন বেলট ছিষ্টেমত হয়, আৰু এটা বেলট ইকুৱেল টু 100 ৰিপ্ৰেজেণ্ট কৰে, আৰু সেইটো যদি আৰু বেলেগ বেলেগ প্ৰাৰ্থী যদি নামাংকন যদি প্ৰাৰ্থিত্ব দিয়ে সেই ক্ষেত্ৰত ৰাউণ্ড আপত কিন্তু ফাৰ্ষ্ট ৰাউণ্ড, ছেকেণ্ড ৰাউণ্ড, থাৰ্ড ৰাউণ্ড এনেকৈ কিন্তু নিৰ্বাচনত কিন্তু কাউণ্টিং হৈ ফাইনেল মেৰিট যিটো মানে উইনাৰ সেইটো ডিক্লেয়াৰ হয়। কিন্তু যিহেতুকে এইটো নাম্বাৰছৰ গেম আৰু নাম্বাৰছৰ ওপৰত ডিপেণ্ড কৰে, সেইকাৰণে বেলেগ মানে দলৰ পৰা প্ৰাৰ্থী ইয়াত কিন্তু পক্ষেপ বেলেগে নকৰে, সেইকাৰণে অলৱেজ ৰাজ্যসভাৰ MPটো যিকোনো ৰাজ্যতে আনকণ্টেষ্টেড উইনাৰ হিচাপেই কিন্তু প্ৰাৰ্থীসকলে ৰাজ্যসভাত যায়। তো সেই ক্ষেত্ৰত আমাৰ UPPL দলৰ যিজন চিফ সভাপতি প্ৰমোদ বড়ো, বড়োলেণ্ডৰ আমাৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য চিফ আমাৰ যিজন আছিলে প্ৰমোদ বড়ো ছাৰ, তেখেতে কিন্তু অলৰেডি আনকণ্টেষ্টেড বা এজ এ UPPL দলৰ সংখ্যা অনুযায়ী তেওঁ কিন্তু নিৰ্বাচিত হৈ ৰাজ্যসভাত গ'ল, আৰু তাত বেলেগে বিৰোধিতা কৰাৰ কোনো জায়গা বা ঠাই তাত নাই। তো এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আৰু পাই থাকিবলৈ আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰক, আৰু যদি ভাল লাগে ভিডিঅ'টো ডেফিনেটলি মোক কমেণ্ট কৰি জনাব, আৰু এনেকুৱা ভিডিঅ' আপোনালোকে আৰু বিচাৰে নেকি মোক ডেফিনেটলি জনাব।